ওয়েলকাম টু ইকুইপার সকলোকে এটি নতুন ক্লাছলৈকে স্বাগতম জনাইছো আৰু আজিৰ এই ক্লাছটোৰ আমাৰ অকমান বিশেষ ক্লাছ এটি হ'বলৈ গৈ আছে আমি এটা ক্লাছ এটা কৰিছিলো বাৰু একদম ষ্টাৰ্টিং অন আৰআৰবি গ্ৰুপ ডিৰ ক্লাছ এটা আৰু আজি এটা আকৌ এটা আৰআৰবি গ্ৰুপ ডিৰ কাৰণে হওক বা আৰআৰবি এনটিপিসি দুইটাৰ কাৰণে ইম্পৰ্টেন্ট হ'ব আৰু আজিকালি যদি চোৱা যায় ন আমাৰ আসাম গভৰ্ণমেণ্টৰ আৰু আৰআৰবি বা চেন্ট্ৰেল গভৰ্ণমেণ্টৰ যিমান কেইটা এক্সাম আছে কুৱেশ্যনৰ লেভেল বিলাকৰ মাজত বহুত বেছি ডিফাৰেন্স দেখা পোৱা নাযায় তো যদি কোনোবাই আসাম গভৰ্ণমেণ্টৰ কাৰণে প্ৰিপেয়াৰ কৰি আছে তোমালোকৰ কাৰণে এনেকুৱা নহয় যে এই ক্লাছটো একদমে ওয়াৰ্থলেছ চাব নালাগে তো তোমালোকৰ কাৰণে ইম্পৰ্টেন্ট হয় সকলোৰে কাৰণে ইম্পৰ্টেন্ট কিন্তু আৰআৰবিৰ কাৰণে মেইনলি আমি টাৰ্গেট কৰি পেলাই এই ক্লাছটো কৰা গৈছে তো ইয়াতে আমি কেইটামান কুৱেশ্যন লৈ আনিছো গোটেইকেইটা কুৱেশ্যন ট্ৰাই কৰিম তোমালোকৰ গোটেইখিনি কুৱেশ্যনৰ ডাউটছ ক্লিয়াৰ কৰিবলৈ ট্ৰাই কৰিম লগতে তোমালোকৰ এটা এজাম্পচন হ'ব যে কুৱেশ্যন কেনেকুৱা ষ্টেণ্ডাৰ্ডৰ আহে এনেকুৱাও নহয় যে অকল কুৱেশ্যন টান আহিব এনেকুৱাও নহয় যে অকল ইজি আহিব কনচেপচুৱেলি ষ্ট্ৰং থাকিব লাগিব সো দ্যাট ইজি কুৱেশ্যন হওক বা টান কুৱেশ্যন দুইটাই ধুনীয়াকৈ কৰিব পাৰো প্ৰথম কুৱেশ্যনটো এনেকুৱা এটা কুৱেশ্যনৰ সৈতে আৰম্ভ কৰিছো যিটো এক্সামত একদম বেষ্ট লেভেলৰ কুৱেশ্যন আহিছিল আৰু সেইটো কুৱেশ্যনে ষ্টাৰ্টিংত আছে সকলোৱে ট্ৰাই কৰি যোৱা প্ৰথমতে নিজৰ ফালৰ পৰা দেন যদি নোৱাৰা তেতিয়াহ'লে নিশ্চয় তোমালোকে ভিডিঅ'টোৰ সৈতে কন্টিনিউ কৰিব পাৰা ইয়াতে কি কৈছে 11% of which number is 33 যদি অসমীয়াটো চোৱা যায় কৈছে কোনটো সংখ্যাৰ 11%ৰ মান 33 হয় মানে কিবা এটা সংখ্যা এটা আছে ঠিক আছে কিবা এটা সংখ্যা আছে আৰু এই সংখ্যাটোৰ যোনটো 11% আছে ন সেই 11%টো হৈছে 33ৰ সমান আৰু এইখিনি যোনে লিখিলে তাৰ এনসাৰ আহি গ'ল আৰু বেলেগ কৰিব লগা নাই কি কৰিব লাগিব ৰ মানে কি ৰ মানে পূৰণ দেন 11 পাৰ্চেন্টেজ মানে কি আহিব তলত এটা 100 আহিব ইয়াতে কিমান আছে 33 যদি 11 ৰে এইটো কাটি দিও তিনিবাৰ গ'ল দেন x ইকুৱেল কিমান আহিব x ইকুৱেল আহি গ'ল 300 আমাৰ কাৰেক্ট আনসাৰ তো এইটো কুৱেশ্যন যদি এক্সামত আহে আমাৰ কাৰণে চকুমুদি কৰিলেও কাৰেক্ট আনসাৰ আহিব নেক্সট কুৱেশ্যনৰ সৈতে আহিছো সেকেন্ড কুৱেশ্যনটো কি আছে চোৱা এইটো কুৱেশ্যন আৰু যিমানে ক্লাছটো আগবাঢ়িব সিমানে তোমালোকৰ কাৰণে চ্যালেঞ্জ বিলাক অকনমান হলেও লেভেল আপ হৈ যাই থাকিব এটা প্ৰথম কুৱেশ্যনটো বেছি ইজি আছিল কিন্তু সেকেন্ড কুৱেশ্যনটো তেনেকুৱা নহয় আৰু এক্সামতো তেনেকুৱা নিদিয়ে ন প্ৰতিটো কুৱেশ্যন তোমালোকক 2+2 ধৰি না দিব তোমালোকক এটা দুটা কুৱেশ্যন ইজি দিব কিন্তু মেক্সিমাম টাইপৰ কুৱেশ্যন তোমালোকে হয়তো মডাৰেট দেখিবা নহলে অকমান ট্ৰিকি কুৱেশ্যন দেখিবা এটা ইয়াতে কি কৈছে if two numbers are respectively 20% and 50% of a third number এটা ইয়াতে যদি চোৱা ন কুৱেশ্যনটো টান নহয় কিন্তু ল্যাঙ্গুৱেজ অলপমান দিছে ইয়াতে অকমান কুৱেশ্যন ঘুৰাই পকাই কৈছে কথাখিনি ডাইৰেক্টলি কোৱা নাই ঠিক আছে মানে আমি কেতিয়াবা মানুহ এজনক যেতিয়া সুধো ন কি খবৰ একদম স্ট্ৰেইট যদি উত্তৰ দিব লগা হয় কি কব হয়তো ভাল নহলে বেয়া কিন্তু কিছুমান মানুহে কি কয় হে আছুদা আৰু এটা আছুদা বুলি ক'লে কি বুজি পাও কমপ্লিকেটেড তো এটো তেনেকুৱা কুৱেশ্যনটো কমপ্লিকেটেড কিন্তু এনসাৰটো বহুত ইজিয়ে হয় এটা কৈছে if two numbers are respectively 20% and 50% of third number দুটা সংখ্যা আছে সংখ্যা দুটা এটা তৃতীয় সংখ্যা থাৰ্ড নাম্বাৰ এটা 20% and 50% তো এনেকুৱা ধৰণৰ কুৱেশ্যন চাবাৰে সবৰে কৰা টেকনিক বেলেগ বেলেগ মই তোমালোকক এটা ধুনীয়া ট্ৰিক এটা দি দিও তোমালোকে তিনিটা সংখ্যা বুলি কৈছে ন তোমালোকে এটা লিখি লোৱা এইটো হৈছে 1 নম্বৰ সংখ্যা এইটো হৈছে 2 নম্বৰ সংখ্যা আৰু ইয়াতে এইটো হ'ল 3 নম্বৰ সংখ্যা হ'ল আৰু ইয়াৰে মানে থাৰ্ড নাম্বাৰটো ইয়াৰে পাৰ্চেন্টেজত আছে ন 100 বুলি ধৰি লোৱা যে থাৰ্ড নাম্বাৰটো 100 যদি তৃতীয় সংখ্যাটো 100 হয় সেকেন্ডটো কি হ'ব 50% বুলি কৈছে ন মানে 50 হ'ব ফাৰ্স্টটো কি হ'ব 20 এটা তোমালোকে লাইনটো পঢ়িছা মিলি গৈছে নে এটা কৈছিলে if two numbers দুটা সংখ্যাৰ কথা কৈছে আৰু ৰেসপেক্টিভলি 20% and 50% of third number মানে তৃতীয় সংখ্যাটোৰ 20% and 50% হৈ গ'ল দেন কি কৈছে what is the percentage of the first number প্ৰথম সংখ্যাটোৰ কিমান শতাংশ সেকেন্ড সংখ্যাটোৰ সমান আমাক এইটো সুধিছে আমি যদি চাও যে প্ৰথম সংখ্যাটোৰ কিমান শতাংশ সেকেন্ড সংখ্যাটোৰ সমান তো ইয়াৰে কাৰণে আমি কি লিখিম যে 20 ইয়াৰে কিবা এটা শতাংশ আহিব x শতাংশ কাৰ সমান 50ৰ সমান তো এইখিনি এটা সলভ কৰি পেলাই x ৰ মানটো উলাই দিব লাগে দ্যাটস ইট হৈ গ'ল তোমালোকৰ আনসাৰ আহি গ'ল তো এটা আমি কি দেখাম 20 আহিব পূৰণ আহিব x বাই কিমান আহিব 100 আহিব ইজ ইকুৱেল এতে 50 থাকিব এতে 0 0 কাট কৰি দিয়া দেন আমি কি দেখাম এৰে 2 আছে এটো 2 ৰে তোমালোকে 100 কাটিব পাৰিব 50 বাৰ 50 তো ইপিনে গুছি গলে কি হ'ব x ইকুৱেল 250 অৰ্থাৎ 250 শতাংশ তো আমি কি কম এৰে কাৰেক্ট আনসাৰটো কি হ'ব 250% প্ৰথম সংখ্যাটোৰ 250 শতাংশ দ্বিতীয় সংখ্যাটোৰ সমান ঠিক আছে প্ৰথম সংখ্যাটোৰ 250 শতাংশ কাৰ সমান দ্বিতীয় সংখ্যাটোৰ সমান এইটো আমাৰ আছিল কোৱেশ্চন আৰু কাৰেক্ট আনসাৰটো আমাৰ আহি গ'ল তো কোৱেশ্চনটোত আমি যদি ক্যালকুলেশনৰ ফালৰ পৰা চাও খুব সিম্পল খুব সহজ সৰল ক্যালকুলেশন আছিল খুব মিনিমাল একদম কম আমাৰ ক্যালকুলেশন আছিল কিন্তু যদি অকল পঢ়িবলৈ চাও ন কোৱেশ্চনটো আনসাৰটো বহুত টান যেন লাগিব নেক্সট কোৱেশ্চনৰ ফালে আইছো এইটো কোৱেশ্চনত কি কৈছে চোৱা এৰে থকা প্ৰতিটো কোৱেশ্চনে তোমালোকে এটা বস্তু মাইন্ডত ক্লিয়াৰিটি ৰাখিবা দেই যে কোৱেশ্চন বিলাক টান নহয় কোৱেশ্চন বিলাক ইজি হয় কিন্তু যদি তোমালোকে পাৰা নাই ন হয়তো কিবা এটা কমি আছে কি কমি আছে এটা চোৱা এটা কথাটো হ'ল মই যে এইখিনি কৰিলো এই কোৱেশ্চনটো যে সিম্পলিফাই কৰিলো এৰে তোমালোকে দেখিছা যে সৰু সৰু কাম কিছুমান কৰিছো কিন্তু এই মই যোনটো এপ্ৰোচ ললো বা মই যেনেকৈ ভাবিলো হয়তো সেই থিংকিংটো তোমালোকৰ নাহিবও পাৰে তোমালোকে বেলেগকৈ ভাবিব পাৰা যেটো ল্যাংৰি হ'ব পাৰে মেডিটেশনটো কথাটো হ'ল কি এই ধাৰণাটো নাহাৰ ৰিজন
হয়তো এইটো বস্তু তোমালোকে আগতে কৰা নাই বা এনেকুৱা ধৰণৰ কনচেপ্ট তোমালোকে ইউজ কৰা নাই তো সেইকাৰণে কনচেপচুৱেলি ষ্ট্ৰং থাকিবলৈ ট্ৰাই কৰিবা সদায় বস্তুবিলাক ইন ডেপথ একদম বেছিকৰ পৰা পঢ়িবলৈ ষ্টাৰ্ট কৰা যদি বেছিকৰ পৰা গোটেইখিনি যেতিয়া অভাৰঅল নলেজ এটা লৈ ৰাখিবা ন তেতিয়া এক্সামত যিকোনো ধৰণৰ কুৱেশ্যন আহক এনসাৰ বহুত ধুনীয়াকৈ আহিব এনে কি কৈছে দা ওনাৰ অফ এ বটিক বুলি কৈছে ডিচাইডস টু ক্যালকুলেট দা পার্সেন্টেজ অফ কাস্টমার্স হু পারচেজ হেডস ওকে তো কৈছে এখন দোকানী মালিকজনে কি কৰিছে টুপি ক্ৰয় কৰা গ্ৰাহকৰ শতাংশ গণনা কৰা সিদ্ধান্ত লয় মানে টুপি কিমানে ক্ৰয় কৰিছে টুপি কিমানে কিনিছে সেইটো ডিসাইড কৰিছে যে মই সেইটো চাম যে টুপি কিমানে কিনিছে তাৰপিছত কি কৈছে যদি এই দোকানখনৰ 40% গ্ৰাহকে বস্তু ক্ৰয় কৰে সরি মই এনেকে ধৰি লব পাৰো যে দোকানখনৰ মানুহ আছিলে 100 সেই 100ৰ 40 জন মানুহে কি কৰিছে বস্তু কিনিছে ঠিক আছে তাৰপিছত কি কৰিছে সিদ্ধান্ত লয় আৰু সেই গ্ৰাহকৰ ভিতৰত 15% টুপি ক্ৰয় কৰে মানে টোটেল 100 জন মানুহ আছিলে তাৰে 40 জনে বস্তু কিনিছে কি কিনিছে কিবা নহয় কিবা বস্তু কিনিছে আৰু তাৰে 15% মানে এই 40 জনৰ 15% বুজি পালানে সেইটোৱে কৈছে ন ভালদৰে লাইনটো পঢ়া দেই এনে কি কৈছে বস্তু ক্ৰয় কৰে আৰু কি কৈছে আৰু সেই আৰুটো বাৰু এইটো এইটো আহিব ন আৰু সেই কি কৈছে সেই গ্ৰাহকৰ ভিতৰত 15% মানে এইখিনি গ্ৰাহকৰ ভিতৰত 15% টুপি ক্ৰয় কৰে তেন্তে আমাক কি কৈছে স্তৰত কিমান শতাংশ গ্ৰাহকে টুপি ক্ৰয় কৰে আমি 100ৰ 15% উলিয়াব নালাগে আমি 40ৰ 15% উলিয়াব 40ৰ 15% দ্যাটস ইট এইখিনি ক্যালকুলেট কৰি দিয়া কারেক্ট আনসার তোমালোকৰ আহি যাব কিমান আহিব 15% মানে 3/20 20 ৰে কাটি দিয়া দুবাৰ 6% আমাৰ কারেক্ট আনসার আহি গ'ল অৰ্থাৎ 6% মানুহে টুপি ক্ৰয় কৰিছে আশা কৰো ক্লিয়াৰ কোৱেশ্চন আকৌ এবাৰ তোমালোকে ভালদৰে পঢ়াই ইয়াতে কৈছে যে এখন দোকানৰ 40% মানুহে টুপি ক্ৰয় কৰে সরি দে বস্তু ক্ৰয় কৰে এখন দোকানৰ 40% মানুহে বস্তু কিনে বস্তু কিনিলে যেনেকৈ শ্বপিং মলত বহুত মানুহ যায় কিন্তু সবে বস্তু নিকিনে যদি কোনোবা এজন লগৰ ল'ৰা এজনে বস্তু কিবা কিনিব থাকে তাৰ লগত 5 জন ল'ৰা এনেই যায় ফুৰিব যায় তেনেকুৱা 40% মানুহে বস্তু কিনিছে আৰু তাৰে ভিতৰত সেই 40%ৰ ভিতৰত 15% টুপি কিনিছে তো সেইকাৰণে আমি কি কৰিছো 40ৰ 15% অৰ্থাৎ 6% মানুহে গোটেই দোকানখনৰ 6% মানুহে কি কৰিছে টুপি কিনিছে দ্যাটস ইট নেক্সট কোৱেশ্চন ক্যালকুলেশন বিলাক দেখি আছা নে ক্যালকুলেশন বিলাক খুব সিম্পল হয় নে কেৱল ডিফারেন্স কি ল্যাঙ্গুৱেজ কোৱেশ্চনটো কিমান দীঘল দেখি আছা কিন্তু বুজি পোৱাৰ পাছত কিমান 2 লাইনৰ কোৱেশ্চন তো সেইকাৰণে মেইনলি গুৰুত্ব দিব লাগে কনসেপ্টত মেইনলি গুৰুত্ব দিব লাগে আমি বস্তুবিলাক কিমান ভালদৰে শিকি থৈ দিছো নেক্সট কোৱেশ্চনৰ ফালে আহিছো এটা কি কৈছে গাঁৱৰ 10% বাসিন্দাৰ কলেৰাত আক্ৰান্ত হয় গাঁও এখন আছে তাৰে 10% বাসিন্দাই সরি কোৱেশ্চন পঢ়াটো এটা আৰ্ট মই বহুত আগতেও বেলেগ ক্লাছতো কৈছো আজিও মই এবাৰ কৈছো কোৱেশ্চন পঢ়াটো এটা আৰ্ট যদি কোৱেশ্চন ভালদৰে পঢ়া যায় ন এক্সামত এনসার কোৱেশ্চন পঢ়াৰ লগে লগে 50% কাম হৈ যায় যদি বুজি পোৱা নাই কোৱেশ্চনটো নহব কাম যদি পঢ়াৰ লগে বুজি গৈ আছো 50% কাম হৈ গল বাকি 50% কি ক্যালকুলেশন হে অলপমান ক্যালকুলেশন কৰিলে এনসার আহি যাব তাৰপিছত এৰে কৈছে যদি গাঁৱৰ 10% বাসিন্দাৰ কলেৰাত আক্ৰান্ত হৈ মৃত্যু হোৱাৰ পিছত গাঁও এখন আছে তাৰে 10% বাসিন্দা কি হ'ব মৃত্যু হোৱাৰ পিছত কি হৈছে আতংকৰ সৃষ্টি হয় অবভিয়াসলি গাঁও এখনত যদি কলেৰা হৈ মানুহ মৰে আগতেতো গম পোৱা চাগে আগতে যেতিয়া কলেৰাৰ ভ্যাকচিন নাছিলে মানুহবিলাকে গম পোৱা নাছিলে কেনেকৈ প্ৰিকশন ল'ব লাগিব তো বহুত মানুহ ঢুকাইছিল ন কলেৰাত যেতিয়া মানুহ হয় আতংকৰ সৃষ্টি হ'ব তেতিয়া কি হয় মানুহখিনি কি হয় যাৰ সময়ত নহয় যাৰ ফলত বুলি ক'ব লাগিছিল যাৰ ফলত বাৰু বাকি 25% বাসিন্দাই যি বাকি ৰৈ গ'ল বাকি 25% বাসিন্দাই গাঁওখন এৰি থৈ যায় 10% মানুহ মৰিল তাৰ ফলত বাকি 25% মানুহ বাকি 25% মানুহে গাঁওখন এৰি গুচি যায় তাৰপিছত কি কৈছে তাৰপিছত জনসংখ্যা ইমানলৈ হ্ৰাস পায় জনসংখ্যা ইমানলৈ হ্ৰাস কৰা হয় জনসংখ্যা ইমানলৈ কি হৈছে হ্ৰাস হয় মানে জনসংখ্যা ইমানখিনি জনসংখ্যা কি হৈছে কমি গৈছে হ্ৰাস কৰা হয় English level science 10% of the inhabitants of a village having died of cholera panic set in during which 25% of the remaining inhabitants left the village the population is then reduced to 4050 population reduce হৈ গৈছে 4050 লৈকে আমাক কৈছে find the number of original inhabitants আমাক কৈছে original inhabitants ৰ ভ্যালু উলিওৱা ঠিক আছে বাৰু তো আমাক এতিয়া যদি মই কাহিনীটো অলপমান ডায়াগ্ৰাম বনাবলৈ ট্ৰাই কৰো আমি কি বুজি পাম চোৱা এখন গাঁও সেই গাঁওখনৰ পৰা মানুহ কিছুমান মৰি গ'ল তো মৰি যালে কি হ'ব অলপমান গাঁওখন সৰু হৈ গ'ল আগতে অলপমান ডাঙৰ আছিলে মই অলপমান ডাঙৰকৈ বনাইছো আগতে আছিলে এইখন গাঁও ইয়াৰ পৰা মানুহ অলপ মৰি গ'ল অলপ মানুহ মৰি গৈছে ন মৰি যোৱাৰ লগে গাঁওখনৰ মানুহ হৈ গ'ল এইখিনি কমি গৈছে তাৰপিছত আৰু এই ৰৈ যোৱা মানুহৰ আৰু কেইটামান গুচি গৈছে ভয়তে
তো এইখিনি থাকি গ'ল আৰু এইখিনিৰ ভ্যালু আমাক কিমান কৈছে এইখিনিৰ ভ্যালু কৈছে 4050 হয় নে নাই কোৱাচোন হয় নে নাই কোৱা আমাক এটা কোৱেশ্চন কৰিছে যে আগতে কিমান আছিল মানে এইখন গাঁৱত কিমান আছিল কথাটো এইটো আগতে আছিল ইমান প্ৰথমতে কি হ'ব আগতেটো আমি যে 100% বুলি ধৰো তাৰে কি হৈছে 10% মৰি গ'ল মানে 90% আছে আৰু এই যে 90% আছে তাৰে পৰা ইয়াৰে পৰা কি হ'ব 25% মানুহে গুচি যাব এৰে ম্যাক্সিমাম ষ্টুডেন্টে কি কৰিব 90 ৰ পৰা 25 টা বিয়োগ কৰিব কিন্তু সেইটো নহয় কোৱেশ্চনত কি কৈছে চোৱা during which কি কৈছে 25% of the remaining inhabitants মানে ৰৈ যোৱা মানুহৰ 25% গুচি গৈছে এই ৰিমেইনিং শব্দটো কি বুজায় যে ৰৈ যোৱাৰ 25% মানে 90 ৰ 25% গুচি যাব বুজি পালা 90 ৰ 25% সাগৰো ক্লিয়াৰ সকলোৰে তো 90 ইনটু কি লিখিম 1/4 4 ৰে কাটি দিয়া 4 2 গুণ 8 তো কিমান আহিব এটো কাটিলে আমি দেখা পাম 4 2 গুণ 8 এক থাকি গ'ল 10 আছে দেন 4 2 গুণ আকৌ 8 দেন 4 5 গুণ 20 22.5 মানে ফাইনালি আমি গম পাইলো 22.5% মানুহ কি হ'ব গুচি যাব আমাক যোনটো এৰে 25% যোৱা বুলি কৈছে না 25% যোৱা নাই আমাক কৈছে ন যে ৰৈ যোৱা মানুহৰ 25% মানে 90 ৰ 25% যাব 90 ৰ 25% মানে কি 22.5% 22.5% গুচি গ'লে কি থাকিব 90 ৰ পৰা 22 এটা বিয়োগ কৰি দিয়া 90 ৰ পৰা 22.5 গ'লে কি থাকিব 20 গ'লে থাকিব 70 70 ৰ পৰা 2.5 গ'লে 67.5 তো 67.5% মানুহ বৰ্তমান কি আছে গাঁওখনত সাগৰো বুজি পালা কয়বাৰ স্টাৰ্ট কৰিছো প্ৰথমৰ পৰা 100% আছিলে 10% মৰি গ'ল দেন কি হ'ব এই 90% ৰ পৰা 25% কমি যাব ঠিক আছে 90 ৰ 25% না কি 90 ৰ পৰা ডাইৰেক্ট 25 বিয়োগ ডাইৰেক্ট 25 নহয় 90 ৰ 25% টো উলাই লোৱা 22.5 ওলাইছে এইটো বিয়োগ কৰিব লাগিব এইটো বিয়োগ কৰিছো ইয়াতে তো 67.5 আমাৰ বৰ্তমান পপুলেশন আছে তো এতিয়া এই বৰ্তমান পপুলেশনটো কাৰ সমান 4050 ৰ সমান বুজি পালানে সেইটো আমাৰ কোৱেশ্চনত দিয়া আছে ন বৰ্তমান পপুলেশনটো কাৰ সমান সেইটো আমাৰ কোৱেশ্চনত দিয়া আছে তো কোৱেশ্চনত যদি এইটো দিয়া আছে আমি কি কৰিম আমি লিখিম ইয়াতে 67.5% সমান আহিব 4090 সাগৰ ক্লিয়াৰ এতিয়া ইয়াৰে পৰা আমি কি উলিয়াব লাগে আমি উলিয়াইছে অৰিজিনেল ইনহেবিটেড তাৰ কাৰণে প্ৰথমতে তোমালোকে 1% টো উলাই লবা 1% কিমান হ'ব 1% হ'ব 4090 divided by 67.5 67.5 আমাক এটা উলিয়াব দিছে 100% ফাইন দ্য টোটাল নাম্বার অফ দ্য অরিজিনাল ইনহেবিটেন্ট মানে 100% উলিয়াব দিছে মানে ইয়াতে এটা 100 পূৰণ আৰু ইয়াতেও এটা 100 পূৰণ এটা এইখিনি যে সলভ কৰিব লাগে তোমালোকে দশমিকটো উঠাই দিয়া ক্যালকুলেশনটো ইজি হ'ব এটা দশমিক উঠাইছা ওপৰত এটা 0 লগাব লাগিব ন দশমিক উঠালে 0 এটা আহিব এটো 25 ৰে কাটি দিয়া 25 5 625 27 বাৰ যাব ন 25 27 গুণ 672 দেন 25 ৰে এটো কাটি দিয়া 4 বাৰ 27 ৰে এটো যাব জানো ডাইৰেক্টলি যাব পাৰে দেই চেক কৰি চোৱা এবাৰ 9 ৰে কাটি দিয়া 9 3 গুণ 27 9 9 4 গুণ 36 36 4 ৰৈ গ'ল 49 9 5 গুণ 45 45 হলে কিমান থাকি গ'ল আকৌ 45 হলে 4 ৰৈ গ'ল 40 হল 9 4 গুণ 36 আকৌ 4 ৰৈ গ'ল আমাৰ কিমান হ'ব 4 ৰৈ গ'লে আমাৰ থাকিব 40 দেন 9 4 গুণ 36 তো 44 4544.44 এনেকৈ যাব আমাৰ আকৌ 3 ৰে এইটো কাটিব পৰা যাব না নাই তো এইখিনি ক্যালকুলেট কৰি ফাইনালি আৰু আমাৰ আনসাৰটো ওলাই আহিব তোমালোকে এইখিনি ক্যালকুলেশন খিনি এবাৰ কৰি লবা দে সকলোৰে হোমৱৰ্ক দি দিলো এইখিনি ক্যালকুলেশনটো কৰি লবা একেই কথা মানে তোমালোকে কৰিব কি লাগে বৰ্তমানৰ কাৰণে মই এইখিনি লৈকে কৰি দিলো এইখিনি লৈকে ঠিকে আছে না 25 2 50 60 70 175 4 5 ঠিকে আছে তো এইখিনি লৈকে ঠিকে আছে তো এইখিনিৰ পাছত তোমালোকে যে ক্যালকুলেট কি কৰিব লাগে আমাক অলৰেডি কৈ দিছে 67.5 মানে এইটো তাৰ পৰা আমি উলিয়াব লাগে 1% 1% টো মই ইয়াতে দেখাই দিছো দেন 1% টো গম পাইছো আমি উলিয়াব লাগে 100% 100% এবাৰ আমি ট্ৰাই কৰাৰ পিছত আমাৰ ফাইনালি আনসাৰটো নিখনদেহে ওলাই যাব ওকে ক্লিয়াৰ আশা কৰো সকলোৱে গম পালা নেক্সট কোৱেশ্চনৰ ফালে আহিছো নেক্সট কোৱেশ্চন কি আহিব এইটো কোৱেশ্চন চোৱা এতিয়া কি কৈছে ইয়াতে আমাৰ কি কৈছে এইটো কোৱেশ্চনত আকৌ আমাৰ আগৰ নিচিনাকৈ কোৱেশ্চনটো ভালদৰে পঢ়িব লাগে ইয়াতে কৈছে যেতিয়া এটা প্ৰেসাৰ কুকাৰৰ দাম 15% বৃদ্ধি কৰা হৈছিল যেতিয়া এটা প্ৰেসাৰ কুকাৰৰ দাম 15% বৃদ্ধি কৰা হৈছিল তেতিয়া প্ৰেসাৰ কুকাৰৰ বিক্ৰী 15% হ্ৰাস পাইছিল প্ৰেসাৰ কুকাৰৰ দাম যেতিয়া 15% বৃদ্ধি হৈছিল প্ৰেসাৰ কুকাৰৰ বিক্ৰী 15% হ্ৰাস পাইছিল আমাক এটা কৈছে বিক্ৰীৰ ওপৰত ইয়াৰ নিকা প্ৰভাৱ কি আছিল ওকে আমাৰ বিক্ৰীৰ ওপৰত আকৌ কোৱেশ্চন এবাৰ এফেক্ট অন দা সেলস ওকে net effect on the sales আমাক এটো উলিয়াব দিছে when the price of pressure cooker was increased by 15% the sale of pressure cooker decreased by 15% and what is the net effect so এনেকুৱা ধৰণৰ যদি কোৱেশ্চন আহে ন ফাৰ্স্টলি যদি ইনক্ৰিমেন্ট ডিক্ৰিমেন্টৰ কথা কয় আৰু net effect উলিয়াব দিয়ে তোমালোকে সিম্পলি সকলোৱে জানাই চাগে আমি এটা ফৰ্মুলা ইউজ কৰিব লাগে a + b
AB by 100 এই ফৰ্মুলাটো সদায় মনত ৰাখিবা A plus B AB by 100 যদি নেট এফেক্ট উলিয়াব দিয়ে এটা আমি কি কৰিব লাগে সিম্পলি যদি ইনক্ৰিজ বুলি কৈছে মানে প্লাস হ'ব যদি ডিক্ৰিজ বুলি কৈছে মাইনাস হ'ব এটা কৈছে 15% ইনক্ৰিজ কৰা হৈছে মানে A এর ভ্যালুটো কি লিখিম A ইকুয়াল +15 বুজি পালা আৰু B এর ভ্যালুটো কি হ'ব -15 কিয় কাৰণ হ্ৰাস কৰা হৈছে ন ডিক্ৰিজ কৰা হৈছে তো তাৰ কাৰণে আমি যদি ইয়াতে ভ্যালু কেইটা বহাই দিও ইয়াতে A এর ভ্যালু আহিব 15 B এর ভ্যালু কিমান হ'ব -15 তো -15 তাহাত কি আছে আৰু আছে প্লাস আছে এর যদি চাও প্লাস আছে প্লাস কি আছে এতে প্লাস আছে AB AB বাই 100 আছে তো A এর ভ্যালু এতে আহিব 15 B এর ভ্যালু কিমান আহিব -15 ডিভাইডেড বাই কিমান আছে 100 আছে এইখিনি সলভ কৰি লিখিম এটো 15 15 কাট খাই দেব 15 পৰা 15 গলে 0 এতে আহিব 225 225 ক 100 এৰে কাটিলে কি হ'ব আমাৰ থাকিব 2.25 তো 2.25 কি হ'ব মাইনাসত থাকিব নে প্লাসত মাইনাসত কিয় কাৰণ প্লাসে মাইনাসে মাইনাসত ফাইনালি আমাৰ आंसर কিমান আহি গল आंसर আহি গল 2.25 মাইনাসত আছে মানে এইটো আমি কি বুলি কম যে টোটালত কি প্ৰভাৱ পৰিছে ডিক্ৰিজ হৈছে কিমান কমিছে নেট সেলস কিমান কমিছে 2.2% 2.5% কমি গৈছে তো এইটো হৈছে আমাৰ যদি নেট এফেক্টৰ কথা আমাৰ কোৱেশ্চন কৰে নেট এফেক্টৰ কথা যিকোনো কোৱেশ্চনত আহিব পাৰে আৰু ইয়াৰে কাৰণে মনত ৰাখিব লাগে কি A + B AB by 100 আৰু যদি ভ্যালু কেটা সেম থাকে বা পজিটিভ থাকে যদি ইনক্ৰিজ বুলি কয় কি ৰাখিবা পজিটিভ ৰাখিবা ডিক্ৰিজ বুলি কলে কি নিগেটিভ দ্যাটস ইট নেক্সট কোৱেশ্চনৰ ফালে আইছো এইটো কোৱেশ্চন মানে কি কৈছে চোৱা এটা কৈছে এখন হাউজিং সোসাইটি কি আছে 30% অফ দা রেসিডেন্ট 30% বাসিন্দা 18 বছৰৰ ওপৰৰ 30% বাসিন্দা কিবা ভুল আছে নেকি 30% of the residents are men over the age of 30 ওকে 18 বছৰ ওপৰৰ পুৰুষ আমাক কৈছে যে 30% বাসিন্দা 18 বছৰৰ ওপৰৰ পুৰুষ 30% মানুহ 30% মানুহ কি 18 বছৰতকৈ ওপৰৰ বয়সৰ তাৰ পিছত কি কৈছে 40% 18 বছৰৰ ওপৰৰ মহিলা 40% কি আছে 18 বছৰৰ ওপৰৰ মহিলা আছে 40% 18 বছৰৰ ওপৰৰ মহিলা তাৰপিছত কি কৈছে যদি 24টা শিশু বাস কৰে শিশু কিমানটা আছে 24টা এটা আমি যদি ইয়াতে ভালদৰে চাও ন যদি টোটাল পুৰুষ আছে কিবা এটা আৰু সেই টোটাল পুৰুষৰ 30% কি 30% 18 বছৰৰ ওপৰত মানে বাকি 70% কি হ'ব বাকি 70% কি হ'ব সো মানে আমাৰ বাকি 70% যিখিনি বাসিন্দা আছে ন সেইখিনি 18 বছৰৰ তলৰ তো আমি কি লিখিব পাৰো আমি ধৰি ললো যে পুৰুষ আছে x জন আৰু মহিলা আছে y জন ঠিক আছে তো xৰ যেটো 70% হ'ব এটো কি হ'ব এটো হ'ব 18 বছৰৰ তলৰ মানুহ আৰু y ৰ কি হ'ব y ৰ 60% y ৰ 60% কি হ'ব y ৰ 60% হ'ব 18 বছৰৰ তলৰ ছোৱালী আৰু এই শিশু লৰা আৰু ছোৱালী 18 বছৰৰ তলৰ খিনি যোগ কৰিলে কিমান আহিব লাগে যোগ কৰিলে অকৰ্ডিং টু কোৱেশ্চন কি আহিব 24টা আহিব লাগে নে নাই আহিব লাগে 24 আহিব লাগে তো এৰে পৰা আমি কি কৰিব পাৰি এইখিনি যদি আমি সলভ কৰিবলৈ যাও আমাক কি কৈছে এটা হাউজিং সোসাইটি ইন এ হাউজিং সোসাইটি 30% of the residents are men over the age of 30% of the residents are men over the age of 18 and 40% are women over the age of 18 if there are 24 children in the housing society then what is the total residents like okay তো আমাক ইয়াতে চোৱা ইয়াতে আচ্ছা আমি x আৰু y বেলেগ ধৰিবই নালাগে আমি x y বেলেগ ধৰিবই নালাগে আমি ডাইৰেক্টলি ইয়াতে ক'ব পাৰিম এটো বেছি ডাইৰেক্ট কোৱেশ্চন আছে আমি ইমান কৰিবই নালাগে সিম্পল কোৱেশ্চন আছিলে ইয়াতে আমি কি কম এইটো হৈছে 18 বছৰৰ ওপৰৰ মহিলা এইটো 18 বছৰৰ ওপৰৰ মহিলা এইটো হৈছে 18 বছৰৰ ওপৰৰ পুৰুষ আৰু এটা যোগ কৰিলে কিমান হয় 70% 70% কি 18 বছৰৰ ওপৰৰ মানে বাকি 30% কি হ'ব বাকি 30% বেছি ইজি কোৱেশ্চন আছিল এইটো বাকি 30% কি হ'ব আমাৰ 18 বছৰতকৈ সৰু আৰু সেই 18 বছৰতকৈ সৰু মানুহ কিমানটা আছে 24টা আছে তো 24ৰ সমান এইখিনি এটা সলভ কৰিব লাগে দ্যাটস ইট তো তোমালোকে 6 ৰে কাটি দিয়া 6 5 গুণ 30 মানে 5% সমান কিমান আহিব 6 4 গুণ 24 5% সমান আহি গল 4 জন আমাক এটা উলিয়াব দিছে টোটাল ৰেসিডেন্স লিভ টোটাল ৰেসিডেন্স কিমান আছে টোটাল ৰেসিডেন্স সদায় হ'ব 100% 100% মানে কিমান হ'ব 20 এটা পূৰণ কৰি দিয়া 20 5 গুণ 100% আহি গল এইপিনে আৰু এইপিনেও কি হ'ব 20 এটা পূৰণ কৰিলে ফাইনালি আমাৰ आंसर আহিব 80 মানে 80 জন কি আছে টোটাল এই সোসাইটিখনৰ মানুহ আছে ঠিক আছে আমি ইয়াতে x y ধৰিব নালাগে দে x y প্ৰয়োজন নাই x y লাগিব বুলি ভাবিছিলো নাই কোৱেশ্চন ইমান টান দিয়া নাই কোৱেশ্চন বেছি হে ইজি হয়নে এক্সপেক্টেশনতকৈ বেছি ইজি কোৱেশ্চন দিছে নেক্সট কোৱেশ্চনৰ ফালে আহিছো এইটো কোৱেশ্চন এনে কি কৈছে এখন স্কুটাৰৰ কথা কৈছে কি লিখা আছে স্কুটাৰ কষ্ট 25000 when it is brand new এখন স্কুটাৰ এখনত কিমান দাম লিখা আছে 25000 যেতিয়া এখন ব্র্যান্ড নিউ হৈ থাকে তাৰপিছত কি কৈছে at the end of each year its value is only 80% of what it was at the beginning মানে প্ৰতি বছৰৰ পিছত গাড়ীখনৰ ভ্যালু হৈ যায় 80% মানে আলটিমেটলি 20% কমি যায় যদি প্ৰতি বছৰৰ পিছত 80% হৈ গৈছে মানে কি 20% কমিছে আমাক এতিয়া কৈছে what is the value of the scooter
এন্ড অফ দ্য 3 ইয়াৰ 3 বছৰৰ পাছত কি হ'ব তো এনেকুৱা কুৱেশ্যনৰ কাৰণে আমি অলৰেডি আগতে আলোচনা কৰিছো এইটো কয় ডেপ্ৰিচিয়েটিং ভ্যালু যিকোনো এটা বস্তুৰ দাম যদি কমি কমি গৈ থাকে ঠিক আছে কমি কমি গৈ থাকে মানে তোমালোকে চাব লাগে যে 25000 আছিলে আগতে দাম ঠিক আছে 25000 আছিলে আগতে দাম এতিয়া কি হয় এক বছৰ পিছত কি হ'ব 80% হৈ যায় নে নাই মানে এক বছৰৰ পিছত তোমালোকে ইয়াতে কি কৰিবা 80% এটা পূৰণ কৰি দিয়া এক বছৰৰ পিছত দামটো হৈছে এইটো এইটো হৈছে এক বছৰ যদি 2 বছৰ বুলি কয় আৰু এটা 80% পূৰণ কৰি দিয়া এইটো হৈছে আমাৰ ক্যালকুলেশন কৰাৰ টেকনিক আমি যেতিয়া ডেপ্ৰিচিয়েটিং ভ্যালু বুলি কয় যিকোনো এটা বস্তুৰ দাম যদি কমি কমি যাই থকা বুলি কয় ন তাৰ মিনিংটো হৈছে আগতে আছিলে 25000 দাম এক বছৰৰ পিছত পূৰণ আছিল 2 বছৰৰ পিছত আৰু এটা 80% পূৰণ 3 বছৰ বুলি কলে আৰু এটা 80% পূৰণ আশা কৰো ক্লিয়াৰ সকলোৰে সকলোৱে আইডিয়াটো গম পাই গলা কি টেকনিক ওকে তো এতিয়া আমি 80%টো যদি আমি ভগ্নাংশত লিখি দিও কি হ'ব 80%টো আমি ভগ্নাংশত লিখিব পাৰিম তো ভগ্নাংশত লিখিলে আমি ইয়াতে লিখিব পাৰিম 80/100 হয় নে না এইটো কি লিখিম 80/100 লিখিম আৰু ইয়াতে কি লিখিম 80/100 ইয়াতে যদি চাও আমি 0 0 কাট হৈ যাব এইটো 0 এইটো 0 কাট হৈ গল এইটো 0 এটাই কাট হৈ গল দেন ইয়াতে আছে তিনিটা 0 আছে ন এই তিনিটা 0 ইয়াৰে তিনিটাৰ লগত কাট খাই যাব তো কি থাকি গল 8 8 গুণ 64 আৰু ইয়াতে 25 এটা আছে 25 8 গুণ কিমান 25 8 গুণ 200 আৰু লগতে পূৰণ থাকিব কিমান 64 64 ৰ লগত 2 পূৰণ কৰিলে কিমান হ'ব 128 আৰু এটা 00 তো 12800 মানে 3 বছৰৰ পিছত গাড়ীখনৰ দাম কিমান হ'ব স্কুটাৰখনৰ দাম 12800 টকা আশা কৰো ক্লিয়াৰ সকলোৰে সকলোৱে বুজি পালা কেনেকৈ কৰিব লাগে এইটো কি বুলি কয় সাকসেসিভ সেলিং বুলি ক'ব পাৰা বা সাকসেসিভ ডিসকাউন্টৰ ক্ষেত্ৰত আমি একেখিনি কনসেপ্টে লগাও ইয়াতে এইটো ডেপ্ৰিচিয়েটিং ভ্যালু বুলি কয় যিকোনো এটা বস্তুৰ দাম কমি গৈ থাকিলে আমি এই কনসেপ্টটো ব্যৱহাৰ কৰিব পাৰো আশা কৰো ক্লিয়াৰ ডান ওকে নেক্সট কোৱেশ্চনৰ ফালে আহিছো নেক্সট কোৱেশ্চন এইটো আছে এইটো কোৱেশ্চন কি হ'ব এতিয়া ট্ৰাই কৰ সকলোৱে চেষ্টা কৰা যদি কিবা ডাউটস থাকে কমেন্ট বক্সত এবাৰ জনাই থৈ দিবা দেন মই নেক্সট ক্লাস যেতিয়া কৰিম নেক্সট ক্লাসত নিশ্চয় আমি সেইখিনি ইন ডেপথ আলোচনা কৰিম ওকে ক্লিয়াৰ ওকে তো ইয়াৰে যদি চাও ইয়াৰে মই কৈছে an inspector rejects 0.08% of the meters as defective ওকে এজন পৰিদৰ্শকে ইমান মিটাৰ ত্ৰুটিপূৰ্ণ বুলি নাকচ কৰে ঠিক আছে তাৰপিছত কি কৈছে how many meters will be examined to reject 2 meter okay তো আচ্ছা reject 2 meters okay ঠিক আছে বাৰু বেছি ইজি কোৱেশ্চনটো কিবা দেখাত অলপ বেলেগ বেলেগ শব্দ ব্যৱহাৰ কৰিছে এনে কৈছে এজন ইনস্পেক্টৰ এজনে কি কৰে ৰিজেক্ট কৰিব ইমান শতাংশ বস্তু ৰিজেক্ট কৰে যদি 2 মিটাৰ যদি মানুহজনে ইনস্পেকশন কৰে কিমান ৰিজেক্ট কৰিব 2 মিটাৰ ইনস্পেকশন কৰিলে 2 মিটাৰৰ ইমান পাৰ্সেন্ট কি কৰিব ৰিজেক্ট কৰিব আমাক কি কৈছে how many meters will be examined আচ্ছা আমাক কৈছে কিমান মিটাৰ এক্সামিন কৰিব লাগিব যদি 2 মিটাৰ ৰিজেক্ট কৰিব বিচাৰে যদি 2 মিটাৰ ৰিজেক্ট কৰিব বিচাৰে কিমান মিটাৰ এক্সামিন কৰিব লাগিব আমি ধৰি ললো x মিটাৰ মানে x মিটাৰ যদি এক্সামিন কৰে এটা কি হ'ব 2 মিটাৰ ৰিজেক্ট কৰে এটা x মিটাৰৰ যিটো 0.08% থাকিব সেই 0.08% কাৰ সমান হ'ব লাগিব according to the question কি হ'ব লাগিব 2 মিটাৰ হয় নে নাই কাৰণ চোৱা অৰিজিনালি যিমান আছে বস্তু যিমান মিটাৰ অৰিজিনালি আছে তাৰে ইমান পার্সেন্টেজ কি কৰে ৰিজেক্ট কৰে আৰু ইয়াতে ৰিজেক্ট কিমান কৰিব 2 মিটাৰ তো এইখিনি সলভ কৰি দিয়া आंसर তোমালোকৰ আহি গল তো x পূৰণ কি আহিব ইয়াতে আহিব 0.08 ডিভাইডেড বাই কি হ'ব 100 হ'ব ইজ ইকুয়াল কিমান 2 এইখিনি যদি অকনমান সিম্পলিফাই কৰিবলৈ আমি যাও আমি দেখিম ইয়াতে কি আছে x ইকুয়াল কি হ'ব x ইকুয়াল 100 টো ক্রস মাল্টিপ্লাই কৰি দিয়া 200 হৈ গল দেন ইয়াতে যদি 0.08 টো দশমিকটো উঠাই দিও কি হ'ব 2 ঘৰ দশমিক উঠিছে ন মানে ইয়াতে দুটা জিৰো লাগিব এটা তোমালোকে এইখিনি ক্যালকুলেট কৰিব লাগে 8 ৰে 2,20,000 হৰণ কৰি দিয়া আর 2 গুণ 16 4 হৈ গল 8 5 গুণ 40 ঠিক আছে তাৰপিছত দুটা জিৰো থাকি গল অৰ্থাৎ 2500 মিটাৰ যদি 2500 মিটাৰ এক্সামিন কৰা হয় যদি 2500 মিটাৰ এই ইনস্পেক্টৰ জনে যদি এক্সামিন কৰে তেতিয়া হলে কিমান মিটাৰ ডিফেক্টিভ ওলাব 2 মিটাৰ আশা কৰো ক্লিয়াৰ সকলোৰে आंसर আহিছে মাত্ৰ দুটা লাইনৰ কোৱেশ্চন আছিল দেখাত যদি কোৱেশ্চনটো অলপমান ট্ৰিকি আছিল খুব সহজ কোৱেশ্চন আছিল নেক্সট কোৱেশ্চনৰ ফালে আহিছো এইটো কোৱেশ্চন কি হ'ব এইটো ধনাত্মক সংখ্যা এটা ভুলকৈ 6 ৰে গুণ কৰাৰ পৰিৱৰ্তে আমাক কি কৈছে পজিটিভ নাম্বাৰ ইজ বাই মিস্টেক ডিভাইডেড বাই 6 ইনস্টেড অফ বিং মাল্টিপ্লাইড বাই 6 এটা সংখ্যা এটা আছে এই সংখ্যা এটা ভুলকৈ কি কৰা হ'ল 6 ৰে হৰণ কৰা হ'ল কৰিব কি লাগিছিল 6 ৰে পূৰণ কৰিব লাগিছিল ঠিক আছে আমাক এইটো কাহিনী কৈ আছে এটা কাহিনী কি কৈ আছে এ পজিটিভ নাম্বাৰ এটা ইজ বাই মিস্টেক ডিভাইডেড বাই 6 ৰে হৰণ কৰা হৈছে কৰিব কি লাগিছিল ইনস্টেড অফ বিং মাল্টিপ্লাইড বাই 6 ৰে পূৰণ কৰাৰ ফলত পৰিৱৰ্তে আমাক কৈছে what is the percentage error কিমান এৰৰ আহিব on the basis of the correct answer আচ্ছা আমাক কৈছে correct answer ৰ তুলনাত আমাৰ এটা শুদ্ধ উত্তৰ কোনটো শুদ্ধ উত্তৰ হৈছে এইটো 6x এইটোৰ তুলনাত আমাৰ কিমান ভুল হৈছে
তো আমি যদি চাও হ'ব লাগিছিল কিমান 6x হৈছে কিমান x/6 মানে কিমান এৰৰ কিমান আহিছে তো তাৰ কাৰণে আমি কি কৰিম শুদ্ধৰ পৰা ভুলটো বিয়োগ কৰিব লাগিব মানে -x/6 এইখিনি ক্যালকুলেট কৰিলে তোমালোকে দেখিবা তলত আহিব LCM 6 then 36x - x আৰু এইখিনি ক্যালকুলেট কৰিলে দেখিবা মানে কিমান কমি আছে কিমানৰ এৰৰ আহিছে এইখিনি এৰৰ ঠিক আছে এতিয়া এই এৰৰটো আমাক সোধা নাই আমাক কৈছে যে অকল এৰৰটো ক'লে নহয় পাৰ্চেন্টেজ এৰৰ কোৱা তো পাৰ্চেন্টেজ এৰৰ উলিয়াৰ কাৰণে আমি কি কৰিম পাৰ্চেন্টেজ উলিয়াব লাগিব পাৰ্চেন্টেজ কেনেকৈ উলিয়াই তাৰ কাৰণে এটা ভগ্নাংশ লিখিব লাগে ভগ্নাংশটোৰ ওপৰত কি লিখিবা যি উলিয়াব দিছে এটা আমাক এৰৰ উলিয়াব দিছে মানে এৰৰ কিমান এৰৰ হৈছে এইটো এই এৰৰটো প্ৰথমতে ইয়াতে লিখি লোৱা 35x / 6 নেক্সট আমি কি লিখিম তলত কি লিখিম অৰিজিন নাম্বাৰ অৰিজিন কিমান আছিলে অৰিজিন হৈছে 6x into 100 কৰি দিয়া কারেক্ট आंसर তোমালোকৰ আহি গল x কাট খাই যাব দেন ইয়াতে যদি চাও আমি এটো কিমান আছে এটো আছে হৰণ আছে 6 পূৰণ কৰিলে কিমান হ'ব পূৰণ কৰিলে 1/6 হ'ব মানে এই 6 ৰ এইটো 6 টো পূৰণ হৈ যাব ন তো 35 আমি ইয়াতে পূৰণ কৰিলে দেখা পাম 35/6 এটো তোমালোকে এনেকৈ লিখিব পাৰিবা হৰণ 6 আছে ইনটু 100 আছে আৰু হৰণ 6 টো যেটা উলুটাই দিবা তোমালোকে কি দেখিবা এটো পূৰণ হৈ যাব 1/6 আৰু 1/6 টো আমি যেটা কৰিম এটো 36 হ'ব এটো তোমালোকে কাটিব পাৰিবা কি এৰে 4 ৰে কাটি দিয়া 4 9 গুণ 36 4 ৰে এটো কাটি দিয়া 25 বা आंसर টো obviously দশমিকত আহিব দেন তোমাৰ আৰু যাব জানো কিবা এৰে 3 ৰে যাব নে না যায় তো ফাইনালি আমি आंसर টো কি কম 25 ৰে পূৰণ কৰি দিয়া তো এটো আহিব 35 * 25 divided by 9 এটো আমাৰ কারেক্ট आंसर হৈ যাব ঠিক আছে এটো আমাৰ কারেক্ট आंसर হ'ব এইখিনি আমি পূৰণ কৰিব লাগিব পূৰণ কৰি পেলাই দশমিকত আহিব হয়তো তো आंसरত তোমালোকে অপচন বিনা অলপমান অপচন এলিমিনেট কৰি পেলাই আমি आंसर দিব পাৰিম ঠিক আছে এক্সামত যদি আহে আমি অপচন এলিমিনেট কৰি পেলাই आंसर দিব পাৰিম এটা মই কোৱেশ্চন কি কৈছে আকৌ ভালদৰে পঢ়ি লোৱা যদি বুজি পোৱা নাই ভালদৰে চাই লোৱা এবাৰ পজিটিভ নাম্বাৰৰ কথা হৈছে is by mistake divided by 6 এই সংখ্যাটো ভুলতে কি কৰা হৈছে 6 ৰে হৰণ কৰা হৈছে আমাক কৰিব কি দিছিলে ইনষ্টেড অফ বিং মাল্টিপ্লাই অথবা পূৰণ কৰিব দিছিলে এটা পজিটিভ সংখ্যা আছিল x মই x বুলি ধৰি লৈছো হেতু 6 ৰে হৰণ কৰা হৈছে কৰিব কি লাগিছিল পূৰণ এটা আমাক কৈছে কিমান ভুল হৈছে তো এইটো আছিল অৰিজিন হৈ গল এইটো তো ইয়াৰে পৰা যদি এইটো বিয়োগ কৰি দিও আমি কি পাম ডিফারেন্সটো পাম নে নাই তো ডিফারেন্সটো এর কিমান পালো 35x divided by 6 35x divided by 6 মানে এইটো হৈছে টোটাল ভুল ইমানখিনি ভুল হৈছে আৰু এই ভুলখিনি কিহৰ ওপৰত হৈছে on the basis of the correct answer আমাক হেইটো কৈছে না কারেক্ট आंसरৰ তুলনাত তো কারেক্ট आंसरৰ তুলনাত বুলি কৈছে মানে তলত আহিব কারেক্ট आंसरটো এইখিনি আমি ক্যালকুলেট কৰাৰ পিছত এইটো আমি ফাইনালি आंसर পাই গলো আশা কৰো দান সকলোৰে নেক্সট কোৱেশ্চনৰ ফালে আহিছো নেক্সট এইটো কোৱেশ্চন আৰু এইটো আমাক কি কৈছে দা ৰেডিয়াস অফ এ সার্কেল ইজ ডিমিনিশড বাই 10% এইটো খুব ইজি কোৱেশ্চন এটা আছে এইটো কোৱেশ্চন মই সকলোৰে হোমৱৰ্ক এৰিলো এনসারটো তোমালোকে সকলোৱে কমেন্ট বক্সত জনাই দিবা খুব ইজি কোৱেশ্চন এটা আছে অলমোস্ট এটা হিন্ট এটা দি দিও আমাৰ ডিক্ৰিজিং যোনটো প্ৰাইস আছিলে সেম কনসেপ্ট ঠিক আছে হিন্ট এটা দি দিলো ডিক্ৰিজিং যোনটো প্ৰাইস আছিলে হেইটোৰ নিচিনাকৈ সেম খুটাৰৰ দাম যে কমি গৈছিলে সেম কনসেপ্টৰ তো ট্রাই কৰিবা নিশ্চয় आंसर আহিব যদি ক্লাসটো ভাল লাগিছে শেয়ার কৰিবা আৰু লাইক কৰিবা আৰু লগতে যদি কোনোবা আৰআৰবি গ্ৰুপ ডি কাৰণে প্ৰিপেয়াৰ কৰি আছে মই জনাই দিও আমাৰ ইয়াতে অলৰেডি এটা কম্প্ৰিহেনসিভ বেচ স্টার্ট কৰা হৈয়ে গৈছে অলৰেডি ক্লাস চলি আছে তাৰ আমি গোটেইখিনি সাবজেক্টে জিএস হওক বা জেনাৰেল সায়েন্স হওক আৰু লগতে আপোনাৰ জেনাৰেল নলেজ যিখিনি আছে আমাৰ কারেন্ট এফেয়াৰ্সৰ লগতে ম্যাথছ ৰিজনিং তো গোটেইখিনি সাবজেক্টৰে ক্লাস হৈ আছে যদি কোনোবাই বিচৰা যে ক্লাস লব বিচাৰো কি কৰিব লাগিব কেনেকৈ কৰিব লাগিব তোমালোকে স্ক্ৰিনত কন্টাক্ট নাম্বাৰ দেখি আছে আৰু লগতে ইয়াতেও তোমালোকে কন্টাক্ট নাম্বাৰ দেখিবা ডেসক্ৰিপচন বক্সতো তোমালোকে গোটেইখিনি ডিটেইলছ পাই যাবা কন্টাক্ট কৰিব পাৰিবা আজিৰ কাৰণে ইয়াতে সামৰিছো ক্লাসটো থ্যাংক ইউ এন্ড বাই বাই